পাবলৈ চেষ্টা কৰিছো যে অগণন লোক কেইবা শতাধিক লোক বৰ্তমান সময়ত ইয়াতে উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন সমাগত আৰু তাৰ প্ৰাকখনক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক শুভাশীষ জনাবৰ বাবে তেওঁক বা শুভেচ্ছা জনাবৰ বাবে বৰ্তমান সময়ত কিন্তু বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি তেওঁলোকৰ নিজৰ হাতে হাতে একোটা উপহাৰৰ টোপোলা হাতত লৈ এনেধৰণে বিভিন্ন স্থানৰ পৰা আহি ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। আচলতে আমি যিমান দূৰলৈ আমি কেমেৰা লেন্সত যদি চাবলৈ চেষ্টা কৰোঁ সিমান দূৰলৈকে বৰ্তমান সময়ত কেৱল মানুহ আৰু মানুহ দেখিবলৈ সক্ষম হৈছো আৰু গোটেই মিনিষ্টাৰ কলনীৰ ভিতৰত যিটো আচলতে পথ আছে সমগ্ৰ পথটোতে বৰ্তমান সময়ত কেৱল গুণমুগ্ধ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুণমুগ্ধসকলে আহি এনেধৰণে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে আৰু বিভিন্ন স্থানৰ পৰা আহিছে। বিশেষকৈ যদি কোৱা হয় মুখ্যমন্ত্ৰী গৃহ সমষ্টি জালুকবাৰী সমষ্টিৰ বিভিন্ন লোকসকল বৰ্তমান সময়ত অহা দেখিবলৈ পোৱা গৈছে। কেইগৰাকীমান বাইদেউ আছে আমি তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। বাইদেউ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন কাইলৈ আৰু তাৰ প্ৰাকখনত আপোনালোক আহিছে ক'ৰ পৰা আহিছে কেনে লাগিছে? মই শুৱালকুছি মণ্ডলৰ মহিলা মঞ্চৰ তৰফৰ পৰা আহিছোঁ। ভালে লাগিছে। আমি আগতেও আহিছোঁ আৰু এইবাৰো আহিছোঁ তেখেতক মানে আমি জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ। তেওঁ আৰু মানে তেওঁৰ দেহা মন সকলো ভালে থাকক। তাৰোপৰি তেওঁ আমাৰ অসমৰ কাৰণে যিমানখিনি কৰি গৈছে ভগৱানে তেওঁক আশীৰ্বাদ কৰক যেন তেওঁ আকৌ মানে ভগৱানৰ আশীৰ্বাদ পাই তেওঁ যেন আকৌ মানে শক্তিৰে তেওঁ কাম কৰিব পাৰে। হাতত বৰ ধুনীয়া কিবা এটা উপহাৰ আনিছে, কি আনিছে যদি অকণমান দেখুৱাই? হয়, কামাখ্যা মন্দিৰৰ মূৰ্তি মই আনিছোঁ, বনাই আনিছোঁ এইটো অৰ্ডাৰ কৰি দাদাৰ কাৰণে। আৰু এখন ফুলাম গামোচা? হয়, আৰু এখন ফুলাম গামোচা। মুখ্যমন্ত্ৰীগৰাকীক শুভেচ্ছা জনাবলৈ জন্মদিনৰ উপহাৰ হিচাপে এনেধৰণে বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে আৰু ব্যক্তিসকল আছে হাতত এনেধৰণে ফুলৰ টোপোলাই হওক বা অন্য ধৰণৰ যিসমূহ উপহাৰ আছে বিভিন্ন উপহাৰসমূহ লৈ আহিছে তেওঁলোক আছে মাজতে। আমি অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। দাদা ক'ৰ পৰা আহিছে? আমি পাণ্ডু সদিলাৰ পৰা আহিছোঁ। পাণ্ডু সদিলাপুৰ জালুকবাৰী সমষ্টি। গতিকে মানে আপোনাৰ দাদাৰ লম্বা আয়ুস মানে হিচাপে মানে আশীৰ্বাদ দিব আহিছোঁ আৰু আশা কৰোঁ তেখেতৰ দিনত মানে অসম মানে পৃথিৱীৰ ভিতৰতে উজ্জ্বলি উঠক। তেখেতৰ স্বাস্থ্য সদায় ভালে থাকক, লম্বা আয়ুস হওক আৰু আমি এক নতুন দিগন্তলৈ যেন যাব পাৰোঁ সেই আশাৰে তেখেতক হেপী বাৰ্থডে ক'ব আহিছোঁ। আৰু নিশা বৰ্তমান সময়ত এনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু এজন দাদা আছে অতি সুন্দৰকৈ এখন সঁফুৰা লৈ আহিছে। দাদা আপুনি ক'ৰ পৰা আহিছে? মই পচৰীয়া নপৰা পৰা আহিছোঁ, দদৰা পচৰীয়া নপৰা। আগতেও আহিছে নে? মই আহিয়ে থাকোঁ, প্ৰত্যেক বছৰে আহোঁ মই। আৰু দাদা কেইজনমান আছে আপোনাৰ ওচৰলৈ অকণমান আহিছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন আৰু তাৰ প্ৰাকখনত দেখিবলৈ পোৱা গৈছে এটা অনন্য পৰিৱেশ আৰু বিগত বৰ্ষকেইটাতো দেখিছোঁ এনেধৰণৰ এটা পৰিৱেশ। গতিকে আজি কি ক'ব মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু জন্মদিন কেইটামান মুহূৰ্তৰ পাছতেই? চাওক, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন হয়তো অসমত এনেদৰে কোনেও পালন নকৰে। স্বতঃস্ফূৰ্তভাৱে গোটেই মানুহ ওলাই আহে আৰু এইটো যেন এটা বিশেষ দিন বুলি অসমত আজি প্ৰচাৰ হৈ আছে। বহুত দূৰ দূৰণিৰ পৰা মানুহবিলাক আহে। আজি আমাৰ সৰ্বকালৰে বুলি শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি ক'লেও ভুল নহয়, কাৰণ আমি বিগত দিনত যিমান মুখ্যমন্ত্ৰী দেখিছোঁ তাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো কৰ্মস্পৃহা, যিটো জাতিক লৈ, দেশক লৈ, ৰাজ্যক লৈ তেখেতে কাম কৰি গৈছে দিনে নিশাই, সেইটো আমাৰ কাৰণে সৌভাগ্যৰ বিষয়, অসমীয়া জাতিৰ কাৰণে সৌভাগ্যৰ বিষয়। আৰু মই এইটোৱে ক'ব খুজিছোঁ আজি তেখেত অসমৰে নেতা নহয়, আজি সৰ্বভাৰতীয় পৰ্যায়ত তেখেত নেতা হৈছে আৰু অসমক তেখেতে চিনাকি কৰি দিছে। উন্নয়নৰ দিশতে হওক বা অন্যান্য ক্ষেত্ৰতে তেখেতক লৈ আমি গৌৰৱবোধ কৰোঁ। আমি আশা কৰোঁ অনাগত দিনত ভগৱানে তেখেতক আৰু শক্তি দিয়ক, সাহস দিয়ক, কৰ্মস্পৃহা দিয়ক, যাৰ দ্বাৰাই অসম তথা ভাৰতৰ এজন সুসন্তান হিচাপে তেখেতে কাম কৰি যাব পাৰে, তাকেই কামনা কৰিছোঁ। আৰু অতি সুন্দৰকৈ তেওঁ কথাখিনি উল্লেখ কৰিছে যেন আজি দিনটো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেৱল বিশেষ দিন নহয়, এইসকল লোকৰো বিশেষ দিন যিসকল বৰ্তমান সময়ত আহি ইয়াতে উপস্থিত হৈছে বা তেওঁলোকে আহি মুখ্যমন্ত্ৰীগৰাকীক শুভেচ্ছা জনাবলৈ আহিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন তাৰ প্ৰাকখনত দেখিবলৈ পোৱা গৈছে বৃহৎ গণসমাৱেশ বুলি ক'ব লাগিব। গতিকে আপুনি কিভাৱে কেনে লাগিছে মনত, আপুনি যিহেতু এজন শুভাকাংক্ষী? আমিতো একদম উত্তেজিত হৈ আহিছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আজি জন্মদিন আমাৰ কাৰণে, অসমবাসীৰ কাৰণে ডাঙৰ গৌৰৱ যে এনেকুৱা এজন মুখ্যমন্ত্ৰী আমি পাইছোঁ যিজনে দিনে ৰাতি অকল ভাৰতবৰ্ষতে নহয় বিশ্বব্ৰহ্মাণ্ডত আপোনাৰ অসমক আগুৱাই নিবৰ কাৰণে আজিৰ তাৰিখত আমি সকলোৱে গৌৰৱান্বিত অসমীয়া, কাৰণ আমি এনেকুৱা এজন মুখ্যমন্ত্ৰী পাইছোঁ যাৰ কাৰণে আমি অসমক নিজক বিশ্ব দৰবাৰত আমি প্ৰস্তুত কৰিব পাৰিছোঁ। মই এজন ডক্টৰ হৈও তেখেতৰ লগত যথেষ্ট কাম কৰিছোঁ আৰু এটা উত্তেজিত হৈ থাকোঁ যে তেওঁৰ নিচিনা এজন অভিভাৱক সদায় ভাল সুস্বাস্থ্য হৈ থাকে, তাকেই ঈশ্বৰত কামনা কৰিছোঁ। আমাৰ মাসকলৰ পৰা, বাইদেউসকলৰ, ভণ্টিসকলৰ পৰা, ল'ৰা ছোৱালী সকলোৱে তেখেতক আশীৰ্বাদ দিছে আৰু আমি আমাৰ সৌভাগ্য যে আমি এনেকুৱা এজন মুখ্যমন্ত্ৰীৰ আণ্ডাৰত আমি অসমত আমি কাম কৰিবলৈ চেষ্টা কৰিছে পাইছোঁ।
নিশ্চয় নিশ্চয় আৰু পাছলৈ যদি চোৱা হয় পূবালী তেন্তে আমি দেখিবলৈ পাইছোঁ যেন শ্লোগান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থনত বৰ্তমান সময়ত শ্লোগান আৰম্ভ কৰিছে সমৰ্থকসকলে আৰু ওপৰত যদি আমি কিছু জুম কৰিব পাৰোঁ তেন্তে দেখিবলৈ পাইছোঁ তেওঁলোকৰ যিসমূহ উপহাৰ আছে উপহাৰসমূহ হাতত এনেধৰণে দাঙি বৰ্তমান সময়ত মুখ্যমন্ত্ৰীগৰাকীক শুভেচ্ছা জনাবলৈ বিভিন্ন স্থানৰ পৰা লোকসকলে আহি উপস্থিত হৈছে আৰু আনফালে যদি চাওঁ তেন্তে অতি সুসজ্জিতভাৱে ইতিমধ্যে তেওঁলোকে সজাই পৰাই তুলিছে যিসকল সমৰ্থক আছে বা অন্য যিসমূহ আচলতে বা শুভাকাংক্ষী আছে তেওঁলোকে বৰ্তমান সময়ত অতি সুসজ্জিতভাৱে সজাই তোলা দেখিবলৈ পোৱা গৈছে কিছু সময়ৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হয়তো তেওঁৰ ঘৰৰ পৰা ওলাই আহিব আৰু তাৰ পাছতে হয়তো মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াতে তেওঁলোকে কেক কাটিব বা অন্য যিসমূহ শুভাকাংক্ষী আছে শুভাকাংক্ষীসকলক শুভেচ্ছা জনাব বা তেওঁলোকৰ পৰা শুভাশীষ গ্ৰহণ কৰিব আৰু গতিকে বৰ্তমান সময়ত আমি গুৱাহাটী মহানগৰীৰ যি আচলতে মিনিষ্টাৰ কলনী আছে মন্ত্ৰী আৱাস আছে তাৰ পৰা আমি পৰিৱেশ দেখুৱাই আছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন 56 সংখ্যক জন্মদিন কিছু সময় পাছতে আৰু তাৰ প্ৰাকখনত দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ যি এই মন্ত্ৰী আৱাস আছে মন্ত্ৰী আৱাসৰ সন্মুখত এনেধৰণে এক বিৰল পৰিৱেশ বা মুখ্যমন্ত্ৰীগৰাকীক শুভেচ্ছা জনাবলৈ বিভিন্ন স্থানৰ পৰা আহি লোকসকল উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে বিশেষকৈ যদি চোৱা হয় তেন্তে জালুকবাৰী পাণ্ডু ইত্যাদি স্থানৰ পৰা যিহেতু মুখ্যমন্ত্ৰীগৰাকী গৃহ সমষ্টি গতিকে জালুকবাৰী সমষ্টিৰ পৰা অধিকাংশ লোক আহি ইয়াতে সমবেত হোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰ উপৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকৰ যিসমূহ শুভাকাংক্ষী আছে যিসকল শুভাকাংক্ষী আছে তেওঁ শুভেচ্ছা জনাবলৈ বৰ্তমান সময়ত ইয়াতে আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে মাজত মাথো কেইটামান মুহূৰ্ত হয়তো তাৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁৰ যি নিজা আৱাস আছে আৱাসৰ পৰা ওলাই আহিব আৰু তাৰ পাছতে ইয়াত থকা যিসকল শুভাকাংক্ষী আছে তেওঁলোকৰ পৰা শুভেচ্ছা গ্ৰহণ কৰিব তাৰ লগতে যি কেক কাটিব হয়তো এখন টেবুল দেখিবলৈ আমি সক্ষম হৈছোঁ গতিকে ইয়াতে কেক কাটিব বুলি আমি অনুমান কৰিব পাৰোঁ আৰু অতি সুন্দৰকৈ সৰ্বাংগ সুন্দৰ হিচাপে সজাই তুলিছে গতিকে গোটেই পৰিৱেশটো বৰ্তমান সময়ত অতি এটা বিশেষ কৰি তোলা হৈছে মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন উপলক্ষে গতিকে কেইটামান মাজত মাত্ৰ মুহূৰ্ত আৰু এনেধৰণে ইজনৰ পিছত ইজন ব্যক্তি ওলাই আহিছে মুখ্যমন্ত্ৰী ঘৰৰ ভিতৰৰ পৰা ওলাই অহা দেখিবলৈ পোৱা গৈছে হয়তো মুখ্যমন্ত্ৰীগৰাকীও কিছু সময় পাছতে এই বাটেৰে ওলাই আহিব আৰু যিসকল লোক আছে লোকসকলৰ পৰা শুভেচ্ছা গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীগৰাকীৰ জন্মদিন আৰু তাৰ প্ৰাকখনত দেখিবলৈ পোৱা গৈছে বৃহৎ গণসমাৱেশ বুলিয়ে ক'ব লাগিব এক প্ৰকাৰ কি ক'ব বৰ্তমান অসমৰ অতি দক্ষ অতি দূৰদৰ্শী আৰু সৰ্বশ্ৰেষ্ঠ এজন জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ আজি জন্মদিনত হাজাৰ হাজাৰ জনসাধাৰণ আজি তেখেতৰ জন্মদিনৰ শুভেচ্ছা জনাবলৈ আহিছে ময়ো আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ কাৰণে আহিছোঁ আৰু সঁচা অৰ্থত তেখেতে নিজৰ সকলো সময় জনসাধাৰণৰ কাৰণে সদায় দিনে নিশাই দি আহিছে অসমখনক এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ কাৰণে দিনে নিশাই তেখেতে পণ লৈছে গতিকে আজি জনসাধাৰণৰ হৈ তেখেতে যি ধৰণৰ সময় দি নিজৰ সকলো চিন্তা বাদ দিও জনসাধাৰণ উন্নয়নৰ কাৰণে কাম কৰিছে সেইকাৰণে আজি জনসাধাৰণে হাজাৰ হাজাৰ জনসাধাৰণে ওলাই আহিছে যে সঁচা অৰ্থত এজন জননেতা হিচাপে জনসাধাৰণে তেখেতক হিয়া উজুৰি শুভেচ্ছা দিয়াৰ কাৰণে আহিছে আৰু ময়ো আজি তেখেতৰ জন্মদিনত শুভেচ্ছা দিয়াৰ কাৰণে ইয়াত আহি সমবেত হৈছোঁ আৰু এটা অনন্য পৰিৱেশ বৰ্তমান সময়ত ধন্যবাদ জনাইছোঁ আপোনাক আৰু আমি গোটেই পৰিৱেশটো দেখুৱাই আছিলোঁ যে বিভিন্ন স্থানৰ সমৰ্থকসকলে কেনেধৰণে ভিৰ কৰিছে Come on.